কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে চেনেল কাটিং কৰি বাহিৰ কৰা হল ৰঙা নদীৰ পানী লখিমপুৰৰ বান পৰিস্থিতিৰে যুঁজ চৰকাৰৰ নিখাৰ এন্ধাৰকো কেৰেপ নকৰি চলিল এক্সকাভেটৰ কথামতেই কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সোমবাৰে লখিমপুৰত বান পীড়িতৰ কাষত থিয় দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সাক্ষাতৰ পূৰ্বে নিপকুৰ বিষয়ৰ সৈতে মিলিত হৈছিল আলোচনাত নিপকুৰ বিষয়াক এক প্ৰকাৰ ধমকে দিছিল মুখ্যমন্ত্ৰীয়ে নিপকুৰ বিষয়ৰ অবিবেচক কাণ্ডৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছিল ৰঙা নদী পৰিয়াৰ ৰাইজে ৰঙা নদীৰ বান্ধ নিপকুৱে খুলি দিয়াৰ পাছতেই প্লাবিত হৈ পৰিছিল বহুকেইখন গাঁও তাৰ পাছতেই মুখ্যমন্ত্ৰী উপস্থিত হৈ ৰাইজক আশ্বাস দিছিল চেনেল কাটিং কৰি মুকলি কৰি দিয়া হ'ব ৰঙা নদীৰ পানী ইয়াত এটা জান আছে অকনমান যদি জানটোলৈকে আমি পানীখিনি পঠিয়াই দিব পাৰো মানুহখিনি ইমিডিয়েটলি ৰিলিফ হয়তো পাব মই চেষ্টা কৰিম আৰু অহা কালি পৰখিৰ পৰা আমি এই মথাউৰিটো নতুনকৈ সংযোগ কৰাৰ কাম আৰম্ভ কৰিম মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে দিন ৰাতি একাকাৰ কৰি নামি পৰিল বিভাগীয় কৰ্তৃপক্ষ নিখাৰ এন্ধাৰকো কেৰেপ নকৰি বিভাগে চলালে চেনেল কাটিঙৰ কাম ৰাতিৰ ভিতৰতে আমতলাত চেনেল কাটিং কৰি বাহিৰ কৰিলে ৰঙা নদীৰ আবদ্ধ পানী আমতলাৰ প্ৰায় 12খন গাঁও প্লাবিত হৈ আছিল এই বানত 31 মেত নিপকুৰ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে বিচ্ছিন্ন কৰিছিল আমতলাৰ নগৰ গাঁও আলফা মথাউৰি বিচ্ছিন্ন কৰি সোমাই অহা বাঢ়নী পানীয়ে আবদ্ধ কৰিছিল 12খন গাঁৱৰ গয়াক বহুতৰে হানি হৈছে পশুধন বহুতৰে হানি হৈছে ঘৰ দুৱাৰ সম্পত্তি তাৰ মাজতে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হৈ পৰিছিল জনতা আৰু প্ৰতিশ্ৰুতি মতেই মুখ্যমন্ত্ৰীয়ে ৰাখিলে নিজৰ কথা বানপীড়িতক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী তথা জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জনালে বানপীড়িতই কথা ৰাখিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি তেখেতে এই 13খন গাঁৱৰ যি দুৰ্ভোগত ভুগি আছিলে প্ৰত্যেকৰ ঘৰৰ ভিতৰত এবুকু এককাল পানী হৈ আছে এই পানীখিনি নিষ্কাশনৰ কাৰণে আজি এই মাথাউৰিটো চেনেল কাটিং কৰি যি মহান উপকাৰ সাধন কৰিছে তাৰ বাবে আমি আন্তৰিকতাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় বিভাগীয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ 31 মেত নিপকুৱে এৰি দিয়া ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে যি ধৰণৰ অৱস্থাৰ সৃষ্টি কৰিলে সেয়া অবৰ্ণনীয় কাৰোবাৰ হয়তো ঘৰৰ চালৰ ওপৰেৰে বাগৰিছে পানী কাৰোবাৰ হয়তো গোটেই ঘৰৰ ভিতৰত পানীময় অৱস্থা তাৰ মাজতে মৃত্যুমুখতো পৰিল দুজন পৰৱৰ্তী সময়ত ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী নিপকুৱে এৰিলে কি ধৰণে এৰিব লাগিব তাৰ বাবেও আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী স্পষ্ট হৈ পৰিছে পৰিকল্পিত ৰূপত নিপকুৱে পানী নেৰিলে আগন্তুক সময়ত ভয়াবহ হ'ব পাৰে বান পৰিস্থিতি লখিমপুৰৰ পৰা সঞ্জীৱ লাহন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট